মান বজাত আহি এই হস্পিটেলখন পাইছে। এই হস্পিটেলৰ নাম লাইফ কেয়াৰ হস্পিটেলতে আনিছিলোঁ। আনাৰ পাছত সিহঁতে ক'লে এতিয়া নালাগে, অলপ বহকচোন তুমি। সিহঁতে 9টাৰ পৰা 3টা বজাইছে। 3টা বজাৰ পাছত সিহঁতে কৈছে ঠিক আছে, এতিয়া তোমাৰ চিজাৰিং কৰিব। সিহঁতে কি কৰিব, এনেকুৱা অপেন নকৰে, নৰ্মেল কৰিব। আচ্ছা ঠিক আছে, 4টা মানত সিহঁতে নৰ্মেল কৰিছে। নৰ্মেল কৰোঁতে 4টা বজাত নৰ্মেল কৰিছে, আধা ঘণ্টা যোৱা নাই নেকি, ছোৱালীজনী ব্লাড গৈ আছে। তেতিয়া এজন নাৰ্ছে খুব ইফালে সিফালে দৌৰি আছে। মই দৌৰি গৈ পেলাই সোমাইছোঁ, বোলে কি হ'ল। তেতিয়া দেখিছোঁ ছোৱালীজনী ব্লাড গৈ আছে আৰু নাৰ্ছ এজনে কৈছে অক্সিজেন। মই কৈছোঁ ছাৰ ব্লাড গৈ আছে, ব্লাডটো বন্ধ কৰক না। সিহঁতে ক'লে নাই, আমাৰ তাত ব্লাড বন্ধ কৰিবৰ কাৰণে একো উপায় নাই। তে মই ক'লোঁ ছাৰ ব্লাড যদি বন্ধ কৰিবৰ কাৰণে উপায় নাই, আপোনালোকে ব্লাড দিয়ক না, ব্লাড লগাওক না। কয় নাই, ব্লাড যে লগাম, আমাৰ ইয়াত ব্লাড নাই। তেতিয়া মই ক'লোঁ ব্লাড যদি নাই আপোনালোকৰ ইয়াত, তেনেহ'লে কেলে মোৰ পেচেণ্ট আপোনালোকে ইয়াতে ৰখালে। আমি আহিছোঁ জিন্দা বজাৰ চামৰালি বুলি কয়, পূব চামৰালি। পেচেণ্টজনৰ নাম আছিলে কল্পনা। এনে কল্পনা বুলি মাতোঁ আৰু তাইক ঘৰত। তাইৰ লিখিত নাম আছিলে মেহবুবা লস্কৰ। এইটো কৰিছিলে আনোৱাৰ ডাক্তৰ। এতিয়া মৃত্যু হ'ল ইয়াতে, জেগাতে মৃত্যু হ'ল। মৃত্যু হোৱাৰ পাছত মোক কি ক'লে, তই নোৱাগাঁও লৈ যা। মইতো আৰু মৰা লাছটো কি কৰিম, তাত লৈ গৈছোঁ। সিহঁতে ক'লে তই ইয়াত কেলে আনিছ, লাছটো তাতে মৰি গ'ল, এনেই আমাৰ তাতহে পঠাইছে। তেতিয়া মই ক'লোঁ আপোনালোকে কেলে আমাক তাত পঠালে। গতিকে আমি আমাৰ অসমৰ DGP ছাৰক কৈছোঁ, আপোনালোকে উচিত তদন্ত কৰি আমাৰ ন্যায়টো দিয়ক। আমি কেছ কৰিম, আমাৰ ন্যায় লাগে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ছাৰক কৈছোঁ, আমাৰ ন্যায় লাগে, আপুনি আমাৰ ন্যায় দিয়ক। আমাৰ ইয়াৰ DCC ছাৰক কৈ আছোঁ, আমাৰ ইনচাফ লাগে, আপোনালোকে চাই আমাক ইনচাফ দিয়ক। এজন ডক্তৰ দি সিহঁতে গোটেই হস্পিটেলখন ঘূৰাই আছে, চলাই আছে। এক বিভাগৰ মাত্ৰ একজন ডক্তৰ।